শারদীরানী তোমার হেন নাম। শৰত অহাৰ বাতৰি যে কেৱল শুকুলা মেঘ বা কহুৱাই আনিব তেনেকুৱা কথা নহয়। এটা স্নিগ্ধ নিশায়ো শৰতৰ বতৰ আনিব পাৰে। আৰু দুৰ্গা পূজাৰ এই সময়ছোৱাত আমি অনুষ্ঠান একোটা বা আপোনালোকৰ বাবে যিসমূহ আমি গীত মাত কবিতাৰ শৰাই লৈ আহিব বিচাৰোঁ বা যি আমাৰ খাটাং খবৰত আপোনালোকৰ বাবে দুৰ্গা পূজা উপলক্ষে বিশেষ বিশেষ আমি কিছু কথা লৈ আহিব বিচাৰোঁ, সেই কথাসমূহ কেৱল যে আমি দুৰ্গা পূজা কেন্দ্ৰিক বা দুৰ্গা পূজাৰ আচলতে যি পৰিৱেশসমূহে দুৰ্গা পূজাক বুজায় তেনেকুৱা পৰিৱেশতে আনিম তেনেকুৱা কথা নহয়। আৰু আজিৰ এই অনুষ্ঠানটোৰ উদ্দেশ্যটো সেইটো, আজি আহি উপস্থিত হৈছোঁ এখন গাঁৱৰ এটা পৰিৱেশ। দুৰ্গা পূজাৰ এই সময়ছোৱাত ক'ৰবাত হয়তো এতিয়াও ঢাকৰ শব্দ বাজি আছে, ক'ৰবাত হয়তো দেৱী বন্দনা বাজি আছে, তাৰ মাজত আমি নীৰৱে এখন গাঁৱত বহি আছোঁ। আৰু বহি আছোঁ কবিতাৰ মাজত, গীতৰ মাজত। গীত বুলি ক'লে মনত হয়তো আপোনালোকৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে। দুৰ্গা পূজাৰ সময়ছোৱাত হয়তো বহুকেইটা গীতেই আমাৰ মাজত এতিয়া আহিব, কিন্তু আমি গীতো শুনিম কিন্তু কোনো বাদ্যযন্ত্ৰ নোহোৱাকৈ। উদ্দেশ্য এটাই, এই যে আমি আড্ডা মৰাৰ সময় এটা, এনেকুৱা এটা স্নিগ্ধ, আপোনালোকে হয়তো ঝিলিৰ মাতো শুনি আছে এই মুহূৰ্তত, স্নিগ্ধ এটা পৰিৱেশত আমি আড্ডা এটা কি ধৰণে জমাই তুলিব পাৰোঁ, আড্ডা এটাত আমি সেই মুহূৰ্তসমূহ কবিতাৰ একো একোটা শব্দ, গীতৰ একো একোটা শব্দ আমি একেবাৰে নিভাঁজ ৰূপত কি ধৰণে অনুভৱ কৰিব পাৰোঁ তাৰ এটা চেষ্টা আমি চলাইছোঁ খাটাং খবৰত। মই প্ৰাঞ্জল শৰ্মা, আৰু এই অনুষ্ঠানটোত আমি এনেকুৱা কেইগৰাকীমান ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম যিসকল লোক সততে কেমেৰাৰ আগত নাহে, কিন্তু তেওঁলোকৰ সেই শব্দসমূহ, সেই ক'লা আখৰকেইটা বছৰ বছৰ জুৰি আমি বিভিন্ন কাকত আলোচনীত দেখি আহিছোঁ। শিৱপ্ৰসাদ বৰা, চন্দ্ৰপ্ৰসাদ বৰা, বিপুল কলিতা, তিনিগৰাকী কবি আমাৰ সৈতে থাকিব আজি, লগতে চুম্পী বৰা থাকিব গীতৰ সৈতে। আহক আমি আড্ডা আৰম্ভ কৰোঁ। শিৱদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বৰষুণবালা বুলি কোৱাৰ লগে লগে শিৱপ্ৰসাদ বৰা, সেই কটনৰ দিনৰ পৰাই, তাৰ আগৰ পৰাও, আৰু আপোনাৰ কবিতাৰ আৰম্ভণিৰ কথা পাতিম, কিন্তু প্ৰথমতে আমাৰ এই শাৰদীয় পৰিৱেশটোত হয়তো আপোনাক এই মুহূৰ্তত ষ্টুডিঅ'লৈ মাতি নিব পাৰিলোহেঁতেন, কিন্তু নিজে ইচ্ছা কৰি এই গাঁৱৰ এই পৰিৱেশটোত আটাইকেইগৰাকীকে একত্ৰিত কৰোৱাইছোঁ এইকাৰণেই যে এই যে ক'ৰবাত জিলিৰ মাতটো বাজি আছে, দূৰত হয়তো ক'ৰবাত ঢাকৰ শব্দ বাজি আছে, তেনেকুৱা এটা পৰিৱেশত যদি দুটা কবিতা শুনিব পাৰোঁ, সেইবাবেই অনুষ্ঠান আয়োজন কৰিছোঁ। এই মুহূৰ্তত প্ৰথমতে অনুষ্ঠানটোত কি কবিতা শুনাব? নিশ্চয় প্ৰাঞ্জল, আচলতে তোমাক আজি মই আমাৰ এই পৰিৱেশটোত, মই আজি বহুত বছৰ হ'ল গুৱাহাটীৰ ঠিক অকণমান দূৰৈত, ঠিক বহুত বেছি দূৰৈতো নহয়, দাঁতি কাষৰীয়া এটা অঞ্চলত মই থাকোঁ চাকৰি সূত্ৰে। কিন্তু আজি হঠাৎ তোমাৰ এই ফোন কলটো পাই মই ভাবিলোঁ যে প্ৰাঞ্জল আহিছে, গতিকে আজি আমি আলাপত নিমজ্জ হ'ব লাগিব, যিহেতু শৰত আহি আছে। আৰু শৰত, প্ৰাঞ্জল, এই শব্দবোৰ বহুত দুৰ্বল কৰি তোলে আমাক। শৰত, তাতে প্ৰাঞ্জল হ'ল মোৰ বন্ধু। গতিকে এই গোটেই কথাখিনি সামঞ্জস্যত মই উপলব্ধি কৰিছোঁ যে আজি এই মুহূৰ্তত যদি আমি কবিতা গানৰ এটা আড্ডা যদি আমি নামাৰোঁ, তেনেহ'লে ক'ৰবাত হয়তো অলপ ভুল হৈ যাব। গতিকে আজি তোমাৰ এই আমন্ত্ৰণটো ৰক্ষা কৰি প্ৰথমতে কিন্তু কবিতা আমি কবিতাৰ আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া প্ৰথম এটা মই কবিতা, ঠিক তুমি ভালেই পাবা চাগে, হেৰি মোৰ প্ৰিয় কবিতাও আছে, সেইটো মই হয়তো অনুৰোধ কৰিম। এটা দেওবাৰ, সাধাৰণতে মই দেওবাৰলৈ আমি বহুত মানুহ আজি উদ্বিগ্ন হৈ থাকোঁ। দেওবাৰটো লৈ, দেওবাৰ বন্ধ দিন, আমি অমুকত যাম তমুকত যাম, মাৰ্কেটিং কৰিম, গাহৰি মাংস কিনি খাম, এনেকুৱা ধৰণৰ এটা ফিলিংছ থাকে আমাৰ যেতিয়া কলেজৰ সময়খিনিত। এইটো তুমি জানাই আৰু সেই সময়খিনিৰ এটা স্নেপশ্বট আমি ৰাখি থৈছিলোঁ এটা কবিতাত, সেইটো মাতিব বিচাৰিছোঁ। শিৱৰ ডায়েৰীৰ এটা পাত, দেওবাৰ। দেওবাৰে শিৱৰ ডায়েৰীৰ পাতটো নীলা হৈ থাকে। সপ্তাহৰ বাকী দিনবোৰৰ শিৱৰ লগত নিমিলে এই দেওবাৰৰ শিৱটো। শনিবাৰে ৰাতি অলপ নিজৰ ইচ্ছাৰে কটোৱাৰ বাবে শোৱা দেৰি হয় তাৰ, আৰু দেওবাৰৰ পুৱাটো আৰম্ভ হয় ৮ বজাৰ পৰা। কিছু বিভ্ৰান্ত, কিছু উন্নাসিক হৈ পৰে সি এই দিনটোত, আৰু পৰাপক্ষত নিজকে মৃত বুলি ভাবে সি। সপ্তাহটোৰ ৬টা দিন যদি সি দিয়ে জীৱনক, তেনেহ'লে এই এটা দিন দেওবাৰক সি নিস্পৃহভাৱে গতাই দিয়ে মৃত্যুক। মৃত্যুৰ দুহাত খামুচি সি কেৱল কলমতিয়াই থাকে গোটেই দিনটো।
দেওবাৰে সি ফাঁচী বজাৰলৈ নাযায়, মাৰ্কেটিং নকৰে, নদীৰ পাৰলৈ নাযায়, সি মানুহৰ মুখবোৰ নাচায়, চিনেমা নাচায়, ধুনীয়া চকু আৰু ওঁঠবোৰ নাচায়, সন্ধিয়া উজান বজাৰত গাহৰি নিকিনে। দেওবাৰে সি গা নুধুৱে, চুলি নফনিয়াই, কবিতা নিলিখে, প্ৰেমিকাৰ কথা নাভাবে। অৱশ্যে এই দেওবাৰে গধূলি সি বৰষুণৱালাৰ ওচৰলৈ যায় আৰু যিয়ে ৰাতি 10 বজালৈকে লম্ভি থাকে তাৰ সমগ্ৰ শৰীৰ। যেতিয়া সি বৰষুণৱালাক ক'ৰবাত এৰি থৈ আহি ৰুম পায়হি, তেতিয়া সময় হয় 11টা। আৰু এইখিনি সময়তে এগিলাচ বিষ খাই সি হৈ পৰে নীলকণ্ঠ। আৰু এই নীলকণ্ঠই তাৰ ডায়েৰীত টুকি থৈ নীৰৱে এটা নীলা দেওবাৰ, ক্ৰমাৎ কেৰেচিয়াকৈ পৰা এজাক বৰষুণত বিধ্বস্ত এটা দিন। সঁচাকৈ এটা সেই সময়তে প্ৰথম যেতিয়া এই কবিতাটো প্ৰকাশ হৈছিল তেতিয়াৰ পৰাই আচলতে আমাৰ প্ৰিয় এটা কবিতা শিৱৰ এটা ডায়েৰীৰ পাত দেওবাৰ। গতিকে দেওবাৰ বুলি কোৱাৰ লগে লগে প্ৰিয় দৰ্শক এই ধৰণৰ বিভিন্ন অনুভৱ আহে। আৰু যিগৰাকী কবিৰ নামো শিৱপ্ৰসাদ বৰা, শিৱ আৰু নীলকণ্ঠ শিৱ, এই দুয়ো শিৱৰে সংমিশ্ৰণ বা এই ধৰণৰ অনুভৱসমূহক যি ধৰণে আচলতে এই কবিতাটোৱে ধৰি ৰাখিছে, সেইকাৰণে আজিও অত বছৰ পিছতো এই কবিতাটো ইমানেই জনপ্ৰিয়। কবিতা এটা শুনাৰ পিছতেই শাৰদীয় বতৰত যদি আমি শাৰদীয় এটি গীত নুশুনো, তেনেহ'লে নিশ্চিতভাৱেই আমাৰ অনুষ্ঠানটো আগবঢ়াৰ ক্ষেত্ৰত ক'ৰবাত যেন মসৃণতা কমিব। চুম্পী বৌ আছে আমাৰ সৈতে, চুম্পী বৰা। মই অনুৰোধ কৰিম শাৰদী ৰাণী গীতটো প্ৰথমতে। শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচেই আপোন, সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম, শুভ্ৰ নীলা উৰণিখনি, কুঁৱলী সূতাৰে বোৱা পাতল ৰিহাখনি, থৰ লগা বিলখনি, থৰ লগা বিলখনি, তোমাৰ শুৱনি দাপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম। বাহ, সঁচাই এনেকুৱা পৰিৱেশ এটাত এই গীতটোৰে আচলতে আড্ডাটো আৰম্ভ কৰি সঁচাকৈ ভাল লাগে। আৰু গীত বুলি কোৱাৰ লগে লগে যদিও বিপুল দাক আমি কবি হিচাপে পাই থাকোঁ, কিন্তু বিপুল দাৰ লগত আড্ডাটো জমে আকৌ গানৰ মাজেৰে। যি গায়কী একদম প্ৰতিভাধৰ ব্যক্তি। আৰু বিপুলাৰ লগত কি হয় কথাটো, যেতিয়াই মানে বিপুলাক লগ পোৱা যায়, সততে মানুহগৰাকীক লগ নাপাওঁ। আৰু দুৰ্গা পূজাৰ এই সময়ছোৱাত, শাৰদীয় সময়ছোৱাত কিছুদিনৰ বাবে যিহেতু অসমলৈ আহিছে, গতিকে মই চান্সটো এৰি দিব বিচৰা নাই। আৰু এটাৰ পিছত এটা হিন্দী গীত অনৰ্গল মানে গাই থাকিব পৰা মানুহ হৈছে বিপুল দা। কবিতা শুনাবনে এতিয়া গীত শুনাব? প্ৰথমতে সেইটো কৰি লওক। নাই, বতৰটো যিটো শাৰদীয়, গতিকে এটা কবিতাৰে আৰম্ভ কৰোঁ, কিন্তু গান আপুনি আজি গাবই লাগিব। 100% গাম। আৰু ইয়াত আহি পিনে পৰিৱেশটো চাই খুব ভাল লাগিছে। ইমান গাঁৱলীয়াও নহয় আৰু ইমান, সেইকাৰণে আপুনি হোটেলত থকাৰ পিছতো আমি হোটেললৈকে যোৱা নাই, গাঁৱত পৰিৱেশটো আয়োজন কৰিছে। অতি ভাল লাগিছে, কাৰণ যিটো খাদ্য বা যিটো পৰিৱেশ, যিটো শৰতৰ সামগ্ৰী, কেঁকুৰাৰ পৰা মিছা মাছৰ পৰা, নিশ্চিতভাৱে তাৰ পৰা আৰু জনজাতীয় মানুহ, তেওঁলোকৰ যিটো থলুৱা সম্ভাৰ, সেইটো আমি আচলতে আগবঢ়াই দিব পাৰোঁ। আৰু বিপুল দা, মই এইখিনিতে কওঁ, প্ৰাঞ্জলে আজি 5 ষ্টাৰ হোটেলৰ পৰিৱৰ্তে ৰাণীৰ এই ভিতৰৰ অঞ্চলত আহি পিনে ইমানেই ভাল লাগিছে, সেই বস্তুটো বেছি। গতিকে যিহেতু পৰিৱেশটোত আহিছোঁৱে, গতিকে কবিতাৰে আৰম্ভ কৰোঁ। কবিতাটো ডেফিনেটলি, কাৰণ যিহেতু দুৰ্গা পূজা, কবিতাটোৰ শিৰোনাম হ'ল মই দ্ৰুপদীয়ে সুধিছোঁ। প্ৰতিশোধ পৰায়ণ দেউতাক সুধিছোঁ, ইমানেই যদি পুত্ৰ প্ৰাপ্তিৰ হাবিয়াস আছিল, সেই যজ্ঞকুণ্ডতে কিয় মোক জ্বলাই দিয়া নহ'ল? কোনো কালেই মোৰ নাম নহয় যজ্ঞখেলি। মোৰ কি অধিকাৰ নাছিল? পখিলা খেদি পুৰা এটা বাল্যকাল,
যিদৰে অৰ্জুন কৃষ্ণহঁতৰ শৈশৱ গাথাৰে ভৰি আছে ইমান কবিতা, ইমান মহাকাব্য আৰু ইমান উপন্যাস। মই দ্ৰুপদী। 21 শতিকাটো যেনে পুৰাতন কলংকৰ নাম। যুধিষ্ঠিৰক সুধিছোঁ, স্বৰ্গাৰোহণ কৰাৰ আগতে পৃথিৱীক কলানে? তোমালোকৰ পৰিয়াল বিদ্বেষ বা ৰজা বাবে ৰজাৰ দৰে কথা ৰখাৰ অহংকাৰ আৰু বৃথা পুৰুষত্বৰে পতা জোৱা খেলখনৰ পণ্য হোৱাৰ দিনা অকলশৰে কিমান প্ৰতিবাদ আৰু প্ৰতিৰোধ কৰিছিলোঁ মই? তেনে কিয় ইতিহাসত মোৰ নাম নাই স্বাভিমানী দ্ৰুপদী বুলি? সমস্ত ভাৰতৰ মুখত নৰপিশাচ এটাই মোক যেতিয়া বিভস্ত কৰি আছিল, নিৰ্লজভাৱে সকলোৱে সুধিছিল ৰজা আৰু পুৰুষৰ কাপুৰুষালীৰ নাম কি? কৃষ্ণই ভাগ্যক্ৰমে হাত পাতি নধৰা হ'লে সমূহীয়া বলাৎকাৰী বলি হোৱাৰ প্ৰথমজন ভাৰতীয় নাৰী হিচাপে হয়তো লিখা হ'ল হয় মোৰ নাম। মই কিয় উত্তৰ দিব লাগে যে 5জন পুৰুষৰ অৰ্ধাংগী হোৱাৰ বাবে মোৰ নাম পাঞ্চালী নহয়? হে সখা কৃষ্ণ, মইতো মহাৰাথী অৰ্জুনৰ পত্নী হৈ স্বামী গৃহলৈ আহিছিলোঁ। মোক পণ্যৰ দৰে ভগাই লোৱাৰ আগতে এবাৰ সোধা হৈছিল নে মোক যে নাৰীৰ বাবেই গাপ দিয়া হ'ল মোৰ সকলো মত অভিমত? কৃষ্ণই বহুবাৰ স্পষ্টীকৰণ দিছে, দ্ৰুপদীৰ সৃষ্টিতে হেনো ধৰ্মৰ স্থাপনৰ বীজ। মই কৃষ্ণক সোধোঁ, আজিও ইমান অত্যাচাৰ, ইমান অবিচাৰ, ইমান নিৰ্ভয়া আৰু ইমান নিঠাৰী, ইমান শিশু নিৰ্যাতন, তেনে কেনে ধৰ্ম স্থাপনৰ বাবে এজনী তিলোত্তমা নাৰী হৈও আজীৱন আমৃত্যু ইমান অপবাদ আৰু ইমান গ্লানি মোৰ? মই দ্ৰুপদীয়ে সুধিছোঁ। বাপৰে বাপ, চন্দ্ৰদা এটা বহুত গভীৰ বিষয় এটা, কিন্তু এটা ঐতিহাসিক চৰিত্ৰৰে এই কবিতাটোত মানে উপস্থাপন কৰা হৈছে। আৰু শিৱদাই অলপ আগতে কৈছিলে যে তেখেতৰ গুৰু আকৌ আপুনি চন্দ্ৰপ্ৰসাদ বৰা, চন্দ্ৰকুমাৰ বৰা সৰুতে শিকাইছিলে। গতিকে আজি আপোনাক লগ পাই আচলতে ভাবিছোঁ সততে আপোনাক লগ পোৱা নাযায়। গতিকে সেইকাৰণে মই শিৱদাৰ লগত যোগাযোগ কৰোঁতেই কেনেবাকৈ আপোনাকো আজি অনুষ্ঠানটোত আচলতে একত্ৰিত কৰিব পাৰি নেকি তাৰ ব্যৱস্থা কৰিলোঁ, আৰু সৌভাগ্যৱান আপোনাক পালোঁ। এটা কবিতা শুনি লওঁ আপোনাৰ পৰা। প্ৰথমতে কোনটো শুনাব? হওক বা নহওক কবিতা লিখোঁ বাবেই মই কবি, কথাবোৰ মোৰ বেকাকৈ বুজাওঁ। বেকাকৈ বুজাওঁতে মই মানুহটো কিজানি বেকা হৈ গ'লোঁ, আনৰ কথাবোৰো বেকাকৈ বুজোঁ। তুমি মোক এপাহি ৰঙা গোলাপ দিলা, মই বুজিলোঁ তুমি মোৰ প্ৰেমত পৰিছা। সিদিনা আবেলি তুমি মোক বেয়া পাওঁ বুলি কৈ উচাত মাৰি গুচি গ'লা, মই বুজিলোঁ তুমি মোক ভাল পোৱা। এনেদৰে অলেখ তুমিক মই বেকাকৈ বুজিলোঁ। অৱশেষত আহিলা তুমি। আজি আবেলি চাৰিচকীয়াখনত গৈ থাকোঁতে তিনিআলিৰ মূৰত গাড়ীখন ৰখাই ক'লা মোক তুমি খুব ভাল পোৱা। মই বুজিলোঁ তুমি মোক বেয়া পোৱা। সন্ধ্যাৰ ক্লাবত চাৰিওফালে মোৰ ভাল পাওঁ বুলি কোৱা লোক, মই বুজিলোঁ কোনেও ভাল নাপায় মোক। কবিতা লিখোঁ বাবেই মই কবি, কথাবোৰ বেকাকৈ বুজাওঁ বাবেই কোনেও নুবুজে মোক। কথাবোৰ বেকাকৈ বুজো বাবেই নুবুজিলোঁ তোমাক। সিদিনা স্বৰ্গৰ পৰা নামি আহি দেউতাই ক'লে, বেকাকৈ বুজোৱাটো তোৰ দোষ নহয়, বেকাকৈ বুজাটোহে দুখ। বেকাকৈ বুজাওঁতে ময়ো অলপ বেকা হৈ গ'লোঁ। এতিয়া অলপ পোন হওঁ বুলি ভাবিলোঁ, পোন হ'ব নোৱাৰোঁ। পশ্চিম আকাশৰ অকলশৰীয়া জোনে মোলৈ চাই এটা বেকা হাঁহি মাৰিলে, আৰু সেই বেকা হাঁহিৰ ভাজত উৰে ৰাতি মই কঁপি থাকিলোঁ। এই শেষৰ শাৰীটোলৈকে মই ৰৈ আছিলোঁ। আচলতে এই যে বেকা মানে ইমান সময় বেকাকৈ বুজা, বেকাকৈ কোৱা, কবিতাটো নি আছে এটা দিশলৈ গৈ আছে। কবি আচলতে ক'ব কি বিচাৰিছে মই শেষলৈকে ৰৈ আছিলোঁ। এই যে জোনৰ বেকা হাঁহিটো, তাতেই গোটেই কথাখিনি সোমায়। আৰু মনস্তাত্ত্বিক যিখিনি কথা প্ৰতিটো মানুহৰে, বহু মানুহে বহু কথা বিচাৰিও ক'ব নোৱাৰে। হয়তো তেওঁ ভাবে যে মই চিধাকৈ কৈছোঁ নেকি, মই বুজি লওঁ বেকাকৈ। কিছুমান মানুহে আৰু জানি বুজিও বেকাকৈ কয়।
আৰু সেই বেকাকৈ কোৱা কিছুমান মানুহো আকৌ জনপ্ৰিয় হৈ উঠে। সেইটো ক্ৰিটিকেল গতিকে এই গোটেই আমাৰ আচলতে আৰু সেইকাৰণে কবিতাৰ এই মাহাত্ম্য কিছুমান কথা যে এই কেইশাৰীমান মানে বাক্য বা কেইটামান শব্দেৰে আমি কওঁ। ধন্যবাদ জনালোঁ চনদা। আৰু আপোনাৰ কবিতা শুনিম। বিপুল দাকতো এৰি দিয়া নহ'বই। ইতনা না মুঝে সে তু প্যাৰ বৰা, এই গানটো শুনিম এতিয়া। এদিন কি হ'ল কেৱলা মানে বহু মাহ আগৰ, প্ৰায় এবছৰমান আগৰ কথা, সেইদিনাও সৌভাগ্য আছিল। এদিন এটা ৰাতি বিপুল দাক লগ পালোঁ আৰু গোটেই ৰাতিটো এই এটা গীতেৰে আমাক আপ্যায়িত কৰিছে। এটা গীত বিভিন্ন ধৰণে তেখেতে গাই আছে গানটো আৰু আমি শুনি আছোঁ। আমি ভাত পানী খাই বহি লৈছিলোঁ, লৈ আজি বিপুলে গানে গাওকচোন বুলি কৈলোঁ আৰু নন ষ্টপ সেই গীতটিয়ে গাই আছে মানুহগৰাকী বেলেগ বেলেগ ধৰণে। ওৰে ৰাতি গাই আছে, গতিকে মোক গাবলৈ কৈছে কাৰণে গাই আছে। শৰতৰ এই সুন্দৰ মুহূৰ্তত শৰৎ আহিছে বা আহি গৈছে অলৰেডি। আমি এতিয়া শাৰদীয় সময়ছোৱাত বিপুল দাৰ সেই গানটো আমি নুশুনাকৈ থাকিবই নোৱাৰোঁ। আৰু আজি তোমাৰ এই অনুষ্ঠানটোত গান এই খুব প্ৰয়োজন, এই গানটো প্ৰয়োজন। সেইটোৱে হ'বনে? সেইটো হোৱাতে ভাল হ'ব, নহ'লে আমি বেংগলী ফালেও যাব পাৰোঁ। দুৰ্গা পূজাৰ বতৰটো বেংগলীও শুনিম লাগিলে। দীৰ্ঘ সময় যিহেতু আপুনি সেই পৰিৱেশত চাকৰি কৰিছে। নাগালে মানে আমাৰ ভুল হ'ব নহয়, প্ৰাঞ্জলে বেয়া পাব। প্ৰাঞ্জলৰ অন্তৰখনে বেয়া পাব তো এই গানটো নাগালে। গতিকে প্ৰাঞ্জলৰ অন্তৰক শ্ৰদ্ধা কৰি এইটো গান গাইছোঁ। কিন্তু মানে আমাৰ তাত আৰু কেনেকুৱা, আমাৰ যেতিয়া সেইটো পৰিৱেশ হয় নহয়, তাতে আৰু তাবলা বজোৱা, হাৰমনিয়াম বজোৱা, গীটাৰ বজোৱা এনেকুৱাও থাকে। তাৰমানে মানে পৰিৱেশটো অলপ বেলেগ ধৰণৰ হৈ আমি এতিয়া বহি লৈছোঁ, গতিকে নহয় আমি কিবা কিবি এনে হাততে বজাওঁ আমি। সেইকাৰণে আজি বৌৰ লগত কথা পাতোঁতে কৈছে যে কিবা যন্ত্ৰ পাতি লাগিব নে? বোলে একো নালাগে, মানুহগৰাকী আহক, একো নালাগে। কাৰণ ইয়াত যদি আমি যন্ত্ৰ পাতি লৈ গীটাৰ হাৰমনিয়াম লৈ বহু সেই পৰিৱেশটো যান্ত্ৰিক। গতিকে এনেকৈ এটা মানে নিভাঁজ প্ৰাকৃতিক পৰিৱেশতে এনেকৈ গান শুনিয়ে ভাল লাগিব। ঠিক আছে, মই চেষ্টা কৰিছোঁ। কাৰণ এতিয়া পৰিৱেশটো শাৰদীয়তো, তথাপি চেষ্টা কৰিছোঁ গানটো গাবলৈ। इतना ना मुझसे तो प्यार बढ़ा कि मैं एक बादल आवारा, कैसे किसी का सहारा बनूं मैं खुद बेघर बेचारा। इतना ना मुझसे तो प्यार बढ़ा कि मैं एक बादल आवारा, कैसे किसी का सहारा बनूं मैं खुद बेघर बेचारा। ছোৱালীজনীয়ে গায়, इसलिए तुझसे मैं प्यार करूं कि तू एक पागल आवारा, जन्म जन्म से हूँ साथ तेरे, है नाम मेरा जल की धारा। इतना न मुझसे तो प्यार बढ़ा कि मैं एक बादल आवारा, कैसे किसी का सहारा बनूं मैं खुद बेघर बेचारा। ओ नील गगन के दीवाने मेरे प्यार न तूने पहचाना, ओ नील गगन के दीवाने मेरे प्यार न तूने पहचाना। तेरे साथ मेरे साथ कहाँ तक दोगे तुम, मैं हूँ देश विदेश का बंजारा। मेरे साथ कहाँ तक दोगे तुम, मैं हूँ देश विदेश का बंजारा। আকৌ ছোৱালীজনীয়ে গায়, इसलिए तुझसे मैं प्यार करूं कि तू एक बादल आवारा, जन्म जन्म से हूँ साथ तेरे, है नाम मेरा जल की धारा। मुझे एक जगह आराम नहीं, रुक जाना मेरा काम नहीं। टिरी रिटी टिरी रिटी तारा रा रा, मुझे एक जगह आराम नहीं, रुक जाना मेरा काम नहीं। मेरे साथ कहाँ तक दोगे तुम, मैं हूँ देश विदेश का बंजारा। इसलिए तुझसे मैं प्यार करूं कि तू एक बादल आवारा, जन्म जन्म से हूँ साथ तेरे, है नाम मेरा जल की धारा। এইটোৱে আচলতে
আৰু ৰাতিৰ ফালে অলপ বেছি গোটেইকেইটা যেতিয়া আৰু এতিয়া আমি এটা শ্বুটিং কৰা পৰিৱেশত আছোঁ, আমি এটা অনুষ্ঠান কৰি আছোঁ, গতিকে অকণমানতো ডিফাৰেঞ্চ আহে আৰু এটা একেবাৰে আমি মানে নিজক হেৰুৱাই যোৱা যিটো আড্ডা তাত আৰু বেছি সেইটো বেলেগ কিন্তু সেইটো আৰু অলপমান বেলেগ হয়। তাত কেমেৰা থাকিলেও মোবাইল থাকে, এনেকুৱা ধৰণৰ কেমেৰা থাকে। আৰু এই চেগতে আমাৰ সৈতে এই মুহূৰ্তত কেমেৰাত যিসকল সংগী আছে, চন্দন গোস্বামী আৰু ডিম্বেশ্বৰ বড়ো দুয়োকে এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ৰাতিলৈকে এই পৰিৱেশত শাৰদীয় পৰিৱেশ আশা কৰিছোঁ তেখেতসকলেও আমাৰ অনুষ্ঠানটো এনজয় কৰি আছে আৰু দৰ্শকসকলেও আচলতে যিসকল লোক ইনভলভ হৈ থাকে গোটেই মানুহখিনি যদি এনজয় কৰি থাকে নহয় পৰিৱেশটো, দৰ্শকে সেই ভাইবটো পাই যায়, অট'মেটিকেলি পাই যায়। শিৱত আৰু কিবা কবিতা শুনাবনে এতিয়া? কবিতা এটা পাৰি, এটা শুনি লওঁ, এটা পাৰি, কাৰণ বৰকণ্ঠত আৰু এটি গীত শুনিব মন গৈয়ে আছে মোৰ। একদম অবভিয়াছলি। চিটি বাছ। ভিৰ নাথাকিলে তুমি যে নোহোৱা চিটি বাছ। বশিষ্ঠৰ পৰা কাছাৰী, কাছাৰীৰ পৰা আদাবাৰী, জালুকবাৰী, ৰৈ ৰৈ গৈ থাকা, গৈ গৈ উভতি আহা। নগৰখন খেদি খেদি পুৱাৰ পৰা সন্ধিয়ালৈ যেন ভৰি থকাই তোমাৰ জীৱন। ষ্টপে ষ্টপে তোমালৈ ৰৈ থকা উৎকণ্ঠাবোৰেৰে যেন ঘামি থকাই তোমাৰ জীৱন। উৎকণ্ঠাবোৰৰ নিশ্বাস আৰু অস্থিৰ স্পৰ্শেৰে। ঘূৰি নাথাকিলে তুমি যে নোহোৱা চিটি বাছ। ঘূৰি ঘূৰি নেঘামি নুগন্ধালে মানুহ। তুমি যে নোহোৱা নগৰীয়া কবিৰ মনৰ আপোন বিষাদ স্তৱক। অথচ ট্ৰেফিক জাম মানেই তোমাৰ আমনি। সন্মুখত নাথাকে মুকুতি। ৰৈ নুৰৈ তোমাৰ পুৰণি মাতটোৰে বগা মানুহজনৰ হাতখনলৈ চাই চাই তোমাৰ যাওঁ কি নাযাওঁ গতি। আৰু যদি জৰ্জ ফিল্ডত গোট খাই থাকে এজাক মানুহ, কাষেৰে যদি পাৰ হৈ যায় উকি এটাৰ সৈতে, এলানি সৰু সৰু গাড়ী, তুমি আক্ষেপ এটাৰ সৈতে ৰৈ দিব লাগিব কিছুপৰ আৰু ঘূৰি যাব লাগিব ৰিজাৰ্ভ বেংক হৈ লাখ টকীয়াৰে। ব্ৰিটিছনাত অলপ হেলনীয়া হৈ দুপৰীয়া এটাক নিচুকাই কাছাৰীৰ ফালে তুমি নোচোৱাকৈ পুনৰ গৈ থাকিবা নৈখনৰ পাৰে পাৰে। ভৱেশ অথবা জুবিনৰ গান এটাৰ গুণগুণনিৰে নাচি। আৰু শৰতৰ প্ৰথম জাক কুঁৱলীৰে তোমাৰ দুচকু ৰাইনাত কিনো লিখি গৈ থাকা। দীঘলীৰ পাৰেৰে চু মাৰি পাৰ হৈ যাওঁতে তুমি মোকো চেঁচা বতাহৰ দৰে কৰি তোলা ফিৰফিৰিয়া অস্থিৰ যাৰ বয়স একোকে নমনা উতনোৱা সপোন এটা। তোমাৰে ওলমি যাওঁতে, তোমাৰে জুমি চাওঁতে আৰু তোমাৰে নগৰখন চাই গৈ থাকিলে কলেজ মোৱা কোনো নক্ষত্ৰৰ মুখত তুমি মায়া সানি গৈ থাকা। তাকে চাই তাকে ভাবি যদি মই আপোন পাহৰা হৈ যাওঁ, এদিন এৰাতিৰ বাবে হাবুডুবু খাই থাকোঁ, কোনো নীল নদীৰ গভীৰতাত যদি মই দিশহাৰা হৈ যাওঁ, তোমাৰ বাউসীত হাত এখন থৈ মই নগৰখনৰ পৰিব্ৰাজক হৈ আহিছোঁ চিটি বাছ। তোমাৰ বুকুৰ এটা অকণি সপোন হ'বলৈ, তোমাৰ ভিতৰৰ এটা এৰাব নোৱাৰা বেকা চাৱনি হ'বলৈ খুপি সোমাইছোঁ তোমাৰে। আৰু ভিৰ ঠেলি ভাবিছোঁ কেতিয়াকৈ পাম মোৰ উৎকণ্ঠাৰ শেষ ষ্টপেজ। সঁচাকৈ দেই, চিটি বাছ এখনলৈ প্ৰান্তিকত প্ৰকাশ হৈছিল। এইটো খুব জনপ্ৰিয় এটা কবিতা চিটি বাছ। আৰু সেই সময়ছোৱাত চন্দ্ৰদাৰ ঠিক পিছে যেতিয়া শিৱদাহঁত সেইখিনি সময়ছোৱাত আমি তেতিয়া বহুত সৰু, বা আমি ঠিক কবিতা পঢ়া আৰম্ভ কৰিছোঁ। সেই সময়ছোৱাত যিসকল কবিয়ে খুব আমাৰ অসমৰ পাত হওক বা সেই সময়ৰ শ্ৰদ্ধেয় প্ৰকাশন গোষ্ঠী আছিল, তাত এই কবিতাসমূহ যথেষ্ট জনপ্ৰিয় হৈছিল। আৰু বহুত সময়ত আমি দেখিছোঁ প্ৰতিগৰাকী কবিৰে একোটা এনেকুৱা কবিতা আছে যিটো কবিতাক এই ধৰণে চিটি বাছ এখনক যে পাৰ্চনিফাই কৰি কৰা হ'ল। সেইটোৱে সেই পাৰ্চনিফিকেশ্যনটো খুব বেছিকৈ আছে মানে আগতে। আৰু আচলতে আমাৰ এটা ইতিহাসো আছে কটনৰ সময়ছোৱাৰ নেকি? আমি কটন কলেজত থাকোঁতে সেই পৰিৱেশটো এটা বেলেগ সাংঘাতিক এটা পৰিৱেশ। আমি যেতিয়া আহিছিলোঁ
তো আমিও ইমান কোনো ভাল কবিতা লিখা মানুহ আছিলোঁ বা তেওঁ নাছিলে, কিন্তু আমাৰ তাত এটা কটন কলেজ নবীন বুলি অনুষ্ঠান এটা আৰম্ভ হৈছিল কেতিয়া 1992 মানত, 1992 ন 92 93 92 পিছত আৰু প্ৰাঞ্জল মই এইখিনি কওঁ, বিপুল কলিতা, প্ৰাণজিৎ বৰাদা, প্ৰণৱ কুমাৰ বৰ্মন, নৱজ্যোতি পাঠক, এই যিটো আমাৰ চাৰ্কুল আছিলে, যিটো গ্ৰুপ আছিলে, কমল কুমাৰ মেধি, এনেকুৱা লাচিত বৰ্মন, সুৰেশ চন্দন গডুকাদা, তেওঁলোক জুৰি বুলি এগৰাকী ছোৱালী আছে, মানে এই সেই সময়খিনি মনালিছা শইকীয়া বাইদেউ, সেই সময়খিনি আচলতে কিবা এটা অদ্ভুত ধৰণৰ মাদকতাময় পৰিৱেশ আছিলে আচলতে। পৰিৱৰ্তনৰ এটা নতুন ধৰণৰ এটা নতুন কাব্য ভাষা এটা বা বক্তব্য প্ৰকাশৰ নতুন ধৰণ এটা ওলাইছিল সেইখিনি সময়ত। যদি মই দূৰৰ পৰা আঁতৰি এগৰাকী পাঠক হিচাপে যদি কওঁ, মই এনেকুৱা লাগিছে সেই সময়ত তাৰে আগলৈকে আমি যি ধৰণৰ কবিতা পঢ়ি আছিলোঁ, যি ধৰণৰ গল্প পঢ়ি আছিলোঁ, সেই ধাৰাটো অকণমান সলনি হৈছিল। বা বহুত সময়ত আমি দেখিছিলোঁ যে এটা আৰ্বান লেংগুৱেজ এটা বহুতৰ কবিতাত আহি গৈছিল, যে আমি কবিতা বুলি ক'লেই যে এটা বহুত গভীৰ কিবা দুৰ্বুদ্ধ, সেইটোৰ পৰা গৈ কবিতা একেবাৰে বুকুৱে বুকুৱে শিপাই যোৱা পৰিৱেশ এটা আছিল। হয়নে মোৰ কথাটো? এতিয়া কোনটো গান শুনাব? এটা গান এনেকুৱা পৰিৱেশত জয়ন্ত হাজৰিকাৰ গীত যদি এটা পাওঁ বৰ মানে ভাল লাগিব, বিৰাট ভাল লাগিব সঁচাকৈ। যিকোনো জয়ন্ত হাজৰিকাৰ গীত, জয়ন্ত হাজৰিকাৰ যিকোনো গীত এটাই আচলতে। আৰু চাবচোন জয়ন্ত হাজৰিকাৰ গীতসমূহৰ লগতে মোৰতো এনেকুৱা লাগে যেন শৰত আহিলেই নেকি। বহু সময়ত সেই মাতটোতেই তেখেতৰ বা সেই কথাসমূহ কণ্ঠটোতে আছে, এটা পৰিৱেশ এটা থাকে। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল, কলিতি কুসুমে হ'ল, সুৰভি উপচি গ'ল, কি যে ভাল লগা তোমাৰ মৰমে মোৰ। ফুলে কয় বতাহক লাহেকৈ, এই কি কৰিলা, বতাহেও সুধিছে ফুলকে, এই কি কৰিলা। বাহ, আৰু বেছি ভাল লগা হৈ পৰিল পৰিৱেশটো। কিন্তু এনেকৈ আড্ডা মাৰি থাকিলে মাৰিয়ে থাকিব মন যায়। আৰু আটাইতকৈ আমাৰ এই আমি মানে টেলিভিশ্যনৰ ক্ষেত্ৰতে হওক বা আমাৰ যি ডিজিটেল মানে ৱেব দুনিয়াতে হওক, আমি মানে সদায় সময়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে চলি থাকিবলগীয়া হয়। কিন্তু এনেই ভাবকচোন, এনেকুৱা আড্ডা এটা, এই কেমেৰাকেইটা নাই বা আমাৰ সময়ৰ মানে পাবন্দীটো নাই, তেনেহ'লে কোনো শেষ নাই, ৰাতিটো পুৱাই দিম আমি। কিন্তু কথাটো হৈছে কি, দৰ্শকেতো আমি দৰ্শকৰ প্ৰতি আমি শ্ৰদ্ধা জনাবই লাগিব তেখেতসকলক, যিটো সময়ৰ আচলতে এয়া থাকে। কিন্তু বহুত ভাল লাগিল আচলতে, ইমান দিনৰ মূৰত চন্দ্ৰদাৰ কবিতা শুনিব পালোঁ। আৰু বিপুল দাক আকৌ পৰৱৰ্তী সময়ত কেতিয়া অসমত পাম সেইটো পাই ভাল লাগিল। বৌৰ কণ্ঠৰ একেবাৰে নিভাঁজ দুটি গীত শুনিলোঁ, শিৱদাৰ কবিতা শুনিলোঁ, খুব ভাল লাগিল অনুষ্ঠানটো। আৰু আশা কৰিছোঁ দৰ্শকসকলেও এই শাৰদীয় বতৰত আমাৰ এই যিকেইগৰাকী ব্যক্তি, মই ইতিপূৰ্বে অনুষ্ঠানটো আৰম্ভণিতে কৈছিলোঁ, আমি আজি এই অনুষ্ঠানটোত এনেকুৱা কেইগৰাকীমান ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিম, যিসকল সততে কেমেৰাৰ সন্মুখলৈ নাহে, কিন্তু তেখেতসকলৰ যি চিন্তা, যি তেখেতসকলৰ চেতনা বা সৃষ্টি, সেই সৃষ্টিয়ে অহৰহ আমাক আপোনাক স্পৰ্শ কৰি থাকে। শিৱপ্ৰসাদ বৰা, চন্দ্ৰকুমাৰ বৰা, বিপুল কলিতা, চুম্পী বৰা, আটাইকেইগৰাকীকে আজি আমাৰ এই অনুষ্ঠানত লগ পাই সঁচাকৈ ভাল লাগিছে। আশা কৰিছোঁ অনুষ্ঠানটো যদিও ছুটি, তাৰ মাজতে আপোনালোকে শাৰদীয় বতৰত কিছু হয়তো আনন্দ লাভ কৰিছে, মাদকতা লাভ কৰিছে। আৰু ইয়াৰ লগে লগে আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই ধন্যবাদ। এটা সৰু কথা কৈ দিওঁ যদি প্ৰাঞ্জলে বেয়া নাপায়, এই শাৰতৰ এই সুন্দৰ মুহূৰ্তত আমি যেনেকৈ কিবা কিবি গালোঁ বা কবিতা মাতিলোঁ, আমি প্ৰাঞ্জলৰ পৰাও এফাকি কবিতা শুনিব মই কি শিৱদাৰ কবিতা মাতিম নে মই বেলেগ? মোৰ যিহেতু ময়ো কাব্য চৰ্চা কৰোঁ, গতিকে এই ধৰণৰ অনুৰোধ কেতিয়াবা আহে, কিন্তু মোৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা, মোৰ কবিতা মনতেই নাথাকে, নিজৰ কবিতা। কিন্তু তাৰ মাজতে যদি মই একেবাৰে চুটি এটা কবিতা মই ক'ম, যাওঁ বোলা এতিয়াই নে, বেলিটো উলিয়াই আনা পানীৰ পৰা, তেনেহ'লে
তেতিয়া যাব পাৰোঁ। এই তিনি শাৰী কবিতাৰে মই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে উপভোগ কৰিছে আৰু আপোনালোকৰ পৰামৰ্শ আমাক জনাওক। আপোনালোকে কেনেকুৱা পালে আমাৰ কমেণ্ট ছেকশ্যনত জনাওক। লগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ ফেচবুক পেজটো লাইক কৰা নাই, ফ'ল' কৰা নাই, কৰি লওক। ইউটিউবত ছাবস্ক্ৰাইব যদি কৰা নাই, কৰি লওক আৰু সহযোগ আগবঢ়াওক খাটাং খবৰলৈ। অনাগত সময়ছোৱাত ইয়াতকৈও বহু বেলেগ অনুষ্ঠান আপোনালোকলৈ